বন্ধুসকল বহুত দিন পিছত আপোনালোকৰ মাজত মই এখন এন্ট্ৰক আনবক্সিং কৰিবলৈ ওলাইছো। এইখন একদম নতুন আহিছে 2025 মডেল। বন্ধুসকল ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। কোন প্ৰথমতে ইয়াৰ কি চাওক, তো প্ৰথমতে এইখন আনবক্সিং কৰিব লাগে। চাওক কিমান ধুনীয়া ৰেপ হৈ আহিছে। তো ইয়াৰ পৰা আনবক্সিং কৰো। অলপ সময় লাগিব দৰকচোন, অলপ সময় লাগিব কাৰণ বহুত কিবা কিবি লাগি আছে যেহেতু ট্ৰাকত আহে। ওয়াও, ফ্ৰণ্টৰ পৰা আৰু অলপ বাকি আছে। আৰু এইবিলাক এনেকুৱা কৰিলে বহুত ধুনীয়া লাগে। চাওক ফ্ৰণ্টৰ পৰা কেনেকুৱা লাগিছে জনাই দিয়ক। মানে এইখন এন্ট্ৰকৰ একদম সম্পূৰ্ণ ডিটেইলছ দিম আপোনালোকক। মানে কিমান টকা লৈ আহিলে এইখন আপুনি আমাৰ পৰা ক্ৰয় কৰিব পাৰিব সেইখিনিও আমি আপোনালোকক জনাম। আৰু বহুতৰ কনফিউজ যে এন্ট্ৰকৰ মাইলেজ বৰ্তমান কি হৈছে গাইজ, এন্ট্ৰকৰ মাইলেজতো বহুত আপগ্ৰেড হৈছে, তাৰে বিষয়ে আপোনালোকক মই জনাম। মানে এইবিলাক বস্তু মানুহে ভিডিঅ'ত নেদেখুৱায়, কিন্তু মই দেখুৱাই আছো আপোনালোকৰ কাৰণে। ওয়াও, এন্ট্ৰক এই মডেলটো হ'ল XT মডেল, মানে একদম টপ মডেল এন্ট্ৰকৰ। মানে এক্সট্ৰা টেকনলজি আছে এই মডেলত। হেডলাইটৰ পৰা পলিথিন আঁতৰোৱাও। ওয়াও, এন্ট্ৰক XT বন্ধুসকল এইখনত আছে 10.2 bhp। বন্ধুসকল এন্ট্ৰকত আপোনালোকে ফ্ৰণ্টত পাই ডিস্ক ব্ৰেক আৰু LED হেডলাইট উইথ LED DRLS। তো গাইজ ফাইনালি এন্ট্ৰক ৰেডি হৈ গ'ল। XT-খন একদম ৰেডি কৰি দিলোঁ, লুকিং গ্লাছো লগাই দিলোঁ, ফ'ৰ ইণ্ডিকেটাৰো অন কৰি দিলোঁ। আহক এতিয়া আপোনালোকক মই এইখন অলপ ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, যোনটোক আমি নৰ্মেল ভাষাত মিটাৰ বুলি কওঁ, মিটাৰ আপোনালোকক মই এতিয়া দেখুৱাম। বন্ধুসকল ডুৱেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, ইয়াত লিখা আহি আছে চাৰ্জিং ফৰ পেয়াৰেড ডিভাইচ। মানে আপুনি স্মাৰ্ট এক্স এটা এপ আছে TBS-ৰ, যিটো আপুনি এপল ষ্ট'ৰ নাইবা প্লে ষ্ট'ৰত পাই যাব। সেই এপৰ লগত যদি আপুনি কানেক্ট কৰে, কানেক্ট কৰাৰ পিছত আপুনি এই বাহনখন ক'ত ৰখাইছে, ক'ত আপুনি গৈ আছে, মানে লাষ্ট লেপ আপুনি তাৰপিছত লাষ্ট লোকেশ্যনো চাব পাৰিব। লগতে আপুনি আজি ধৰকচোন গাড়ীখন ক্ৰয় কৰিলে, ক্ৰয় কৰাৰ পিছত কি হ'ল, আপোনাৰ গাড়ীখনৰ বিষয়ে আপুনি জানিব বিচাৰিলে যে গাড়ীখনৰ বয়স কিমান হ'ল, আপোনাৰ সেই এপত শ্ব' কৰিব, নাইবা আপোনাৰ জন্মদিন কোনদিনা সেইটো আপোনাক দেখুৱাব। তাৰপিছত বন্ধুসকল যদি আপুনি লাষ্ট লোকেশ্যন, বন্ধুসকল আপোনাৰ যেতিয়া বাৰ্থডে ইয়াত মানে শ্ব' কৰিব, আপোনাৰ মোবাইলত মানে ইনষ্টাগ্ৰামৰ যদি নটিফিকেশ্যন আহে তথাপি ইয়াত মানে শ্ব' কৰিব। আপোনাক কোনে লাইক কৰিলে, কোনে আপোনাক আনলাইক কৰিলে, কোনোবাই আপোনাক কমেণ্ট কৰিলে, চব ইয়াত মানে শ্ব' কৰিব। লগতে এইটো হ'ল আপোনাৰ স্পিডোমিটাৰ, টেকনোমিটাৰ, ট্ৰিপ মিটাৰ, ফিউল গেজ, সম্পূৰ্ণ ডিজিটেল আপোনালোকৰ সন্মুখতে মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এইটো হ'ল আপোনাৰ ইয়াৰ ফ'ৰ ইণ্ডিকেটৰ, আৰু ইয়াৰ এইটো হ'ল আপোনাৰ পাছ, লগতে ট্ৰান্স ছিগনেল, আৰু এইটো হ'ল অটো মানে ইঞ্জিন ইগনিশ্যন। বন্ধুসকল ভইচ কামানো পায়, ভইচ কামানৰ জৰিয়তে আপুনি যেতিয়া মানে লোকেশ্যন ট্ৰেক কৰিব, আপুনি ইয়াত যদি এনেকৈ কৰি প্ৰেছ কৰি কয় মানে অমুক জেগাত যাব লাগে, মানে লগে লগে মানে গাড়ীয়ে মানে শুনা পাব আৰু ৰিপ্লাই কৰিব আপোনাক, তাত মানে লৈ যোৱাৰ চেষ্টা কৰিব। তো বন্ধুসকল এন্ট্ৰক 125 XT-খন আপোনাৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিয়ক। টপ স্পীড আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া বহুত কাষ্টমাৰ আমাৰ পৰা এন্ট্ৰক ক্ৰয় কৰাৰ পিছত আমাক ৰিভিউ দিছে, তেওঁলোকে 115, 120 লৈকেও টপ স্পীড গৈছে এন্ট্ৰক লৈ। ইমান স্পীড চলাব নালাগে, যিহেতু স্কুটি হয়, মই যিমান দূৰ প্ৰিফাৰ কৰোঁ। এতিয়া বন্ধুসকল মূল কথাত আহোঁ, আমি এইখন কিমান টকা লৈ আহিলে আমাৰ পৰা আপোনালোকে ক্ৰয় কৰিব পাৰিব। বহুত কিবা কিবি আপোনালোকক মই জনালোঁ অলৰেডি। বন্ধুসকল যদি আপোনালোকৰ হাতত বৰ্তমান 14,999 মানে 14,999 টকা যদি আছে আপোনাৰ হাতত, যদি আপোনাৰ চিভিল আছে, আপুনি এইখন এন্ট্ৰক আমাৰ পৰা ক্ৰয় কৰিব পাৰিব যদি আপোনাৰ প্ৰফাইল ভাল।
মাত্ৰ 14,999 টকাত। এইখন এণ্ট্ৰকৰ লগত আপোনালোকে পাব দুটা গিফ্ট, লগতে দুটা হেলমেট আৰু এচেছৰিজ, লেডিজ ফুট ৰেষ্ট আমি একদম আপোনালোকক দিম। আৰু আপুনি আমাৰ পৰা লোৱাৰ পিছত 100 কিলোমিটাৰ যে ৰাইড কৰিব, যেতিয়া ডিলাৰৰ পৰা গাড়ী এইখন ডেলিভাৰী হ'ব, আমি সেইখিনি আপোনালোকক পেট্ৰল ফ্ৰী দি দিম। 5 বছৰৰ ৱাৰেণ্টি পাব, লগতে 3টা ফ্ৰী ছাৰ্ভিচ পাব আমাৰ পৰা। এইখিনি আপুনি আমাৰ পৰা সুবিধা পাব। বাকী এইখন ফাইনেন্সৰ যোগেদি ক্ৰয় কৰিবলৈ হ'লে আপোনাৰ ডকুমেণ্টেশ্যন লৈ আহিব লাগিব, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক, লগতে ATM। মানে এইখিনি ডকুমেণ্টছ লৈ আহিলে আপুনি আমাৰ পৰা ফাইনেন্স কৰিব পাৰিব। আমাৰ ডিলাৰৰ লোকেশ্যনটো হ'ল বৰপেটা ডিষ্ট্ৰিক্টৰ গড়েমাৰী বজাৰ, ডিষ্ট্ৰিক্ট বৰপেটা টাউনৰ একদম ওচৰতে হয় আমাৰ ডিলাৰ। তো আহক এইখন বাহন ক্ৰয় কৰক। আৰু এইখনৰ অন ৰোড কিমান কোনে গম পায় কমেণ্ট কৰি জনাই দিয়ক। বাই বাই।